নমস্কাৰ জনাইছোঁ সকলোকে আৰু গীতাঞ্জলি নতুন এটা ব্লগ চলে আপোনালোক সকলোকে নতুন বছৰত নতুনকৈ আদৰণি জনাইছোঁ কাৰণ যোৱা বছৰে মই ভিডিঅ' বনোৱা প্ৰায় বন্ধই কৰি দিছিলোঁ ভাবিছোঁ আকৌ আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টো আচলতে আজিৰ বা যোৱাকালিৰ নহয় এইটো হৈ গ'ল মাঘ বিহুৰ উৰুকাৰ দিনাখনৰে আৰু এইফালে দেখিছে গোটেই ঘৰৰ মানে পৰ্দা চৰ্দা ধোৱা আছে সেয়েহে ৰুমৰ অৱস্থা এয়া আৰু এইফালে হাজবেণ্ডেও খৰি আনি থৈ দিছে মানে ৰাতিপুৱা বজাৰ কৰিলে উৰুকাৰ বজাৰ আপোনালোকৰ বাৰু উৰুকাৰ বজাৰ পাতি বাকী বিহু চিহু কেনেকুৱা গ'ল জনাব নতুন বছৰ কেনেকুৱা গ'ল বহুত দেৰিকৈ হ'লেও সকলোকে নতুন বছৰ আৰু বিহুৰ একেলগে উলগ জনাই দিছোঁ আৰু ভিডিঅ' আচলতে নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু মানে নবনায়ো আজিকালি কিবা দেখোন মনটো বেয়াহে লাগে সেইকাৰণে ভাবিলোঁ আৰম্ভ ইদিনা কৰিম সিদিনা কৰিমকৈ কৰিবই পৰা নাছিলোঁ অৱশেষত আজি পুনৰ আৰম্ভ কৰিছোঁ আকৌ ভাবিছোঁ কণ্টিনিউ ভিডিঅ' কৰিম বাকী চাই কেনেকুৱা পাই জনাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব আৰু আমাৰ আচলতে উৰুকাৰ দিনাখন মোৰ মানে ভতিজাজনীৰ জন্মদিন থাকে 13 তাৰিখে সেয়েহে আমাৰ উৰুকা ভোজটো প্ৰায় 5 বছৰ ধৰি খোৱা হোৱাই নাই সেয়েহে দিনতে বজাৰলৈ গৈ হাজবেণ্ডে গাহৰি হাঁহ এইফালে দেখিছেনে মাছ চব লৈ আহিলে এইফালে এটা মাছ মৰিলে আৰু মই বনাই আছোঁ গাহৰি লাই শাক দি একদম মানে ড্ৰাইকৈ বনাম আৰু মায়ে বনাই দিলে হাঁহখিনি আৰু এইফালে মাছটো বোলে হাজবেণ্ডে পুৰিব কেতিয়া পুৰিব আৰু যিহেতু ছোৱালীজনীৰ আজি জন্মদিন সেয়েহে তাই মানে মোক গিফ্ট এটা ডিমাণ্ড কৰি থৈছিলে আৰু বিছনাখন চাই নাহাঁহিব দেই উৰুকাৰ কাৰণে মানে গোটেই অৱস্থা বেয়া হৈ আছিলে আৰু এইফালে মই মানে গিফ্টটো তাইৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত আৰু গিফ্টটো আহি গ'ল একেবাৰে মানে 13 তাৰিখৰ দিনাখনেই আহিছিলে আৰু এইটো চাওকচোন এইটো হৈছে এটা কালাৰ চুটকেছ হয় আজিকালি ল'ৰা ছোৱালীবোৰে অনলাইনত বস্তু দেখিয়ে বিচাৰে নহয় জানো তো মই বেটিকো সুধিছিলোঁ মানে বেটি তোমাক কি লাগিব তাই ক'লে বোলে মোক এনেকুৱা কালাৰ চুটকেছ এটা লাগিব সেইকাৰণে অৰ্ডাৰ কৰি দিলোঁ আৰু আহি পালে আৰু খোলা নাই আৰু বেটিয়ে খুলিব আৰু এইফালে হাজবেণ্ডকো ভাত দি দাইল কুকাৰে যেতিয়া দাইল দলিয়াওঁ তেতিয়া নাখাওঁ দাইল লাগে আজি মাংসই খাবলৈ দিছোঁ তো দাইল লাগে তাক দিনত ভাত পানী খাই কাম বন কৰি উঠি গধূলি সময়ত আহি গ'লোঁ দাদাহঁতৰ ঘৰলৈ আৰু এইফালে আমাৰ বেটিৰ কাৰণে মানে মই আচলতে কালাৰ বক্সটো লুকুৱাই থৈ দিছিলোঁ কিন্তু বেটাই আকৌ দিবলৈ উৎপাত কৰি আছে মই বেটাক তাকে কৈ আছোঁ ৰ'বা অলপ ধৈৰ্য ধৰা আৰু তাইক মানে মই অকণমান মনটো বেয়া লগাম বুলি ভাবিছিলোঁ যে তোমাৰ কাৰণে মই কালাৰ চুটকেছটো নাপালোঁ তো তোমাৰ কাৰণে চেলিব্ৰেশ্যন এটাকে লৈ আহিছোঁ সেইটোকে আচলতে বেটাক দিবলৈ দিলোঁ বেটাক ক'লোঁ যে তুমি এইটো পিছত দিবা কিন্তু না ল'ৰা নুশুনে এতিয়া চাবচোন কেনেকৈ বেটাই একদম খৰধৰকৈ চেলিব্ৰেশ্যনটো ফাৰ্ষ্টে দি ল'লে এতিয়া আকৌ কালাৰ বক্সটো আনিবলৈ যাব কোৱা না কি হ'ল বেটা তোতে পোৱা নাই মই বোলো বাক ক'বা সেইটো আমাৰ নাহিলে পণ্ডিতে দেখাবলৈ উৎপাত কৰি আছে এয়া দেখিলেনে তাই দেখাৰ লগে লগে একদম মানে তাইৰ ফ্ৰেণ্ডো আহিছিলে তাৰপিছতে এইটো মানে মোৰ বাৰ ল'ৰা সিও আছে আৰু আমাৰ বেটাও একদম ক'ব নোৱাৰা হৈ গৈছে আৰু গোটেইকেইটাই মিলি খোলাত লাগিছে আৰু বেটিয়ে আচলতে মানে ফ্ৰক পিন্ধি পিনে তাইৰ বাৰ্থডে কেক কাটিবলৈ ৰেডি হৈছিলে আৰু তেনেকুৱাতে আমি গৈ পালোঁগৈ তাৰপিছত এয়া চাওকচোন কি ধুনীয়াকৈ মানে খুলিছে সিহঁতি মানে গোটেইকেইটাই ফূৰ্তি আৰু বেটাই কৈছে যে মামী মোক কেতিয়া দিবা মই কৈছোঁ তোমাৰ বাৰ্থডেত আৰু সি মোক মানে অৰ্ডাৰ কৰি দিব কৈছে তো বেটাৰ কাৰণেও এটা অৰ্ডাৰ কৰি দিব লাগিব কি যে বস্তুবোৰ ওলাইছে নহয় ইয়াত মানে আপোনাৰ চব কালাৰে আছে পেঞ্চিল কালাৰ স্কেটছ কালাৰ ৱাটাৰ কালাৰ আৰু কি আছে মই নাজানো আৰু তো এইটো এয়া দেখিছেনে কি এক্সাইটেড গোটেইকেইটাই খোলা টনা টনি আকৌ অলপ দেৰি চোৱাৰ পিছত মাকক ক'লোঁ বোলো ভৰাই থৈ দিবা দেই নহ'লে এইটো আৰু জীয়াই নাথাকিব বোলো আছে নাই চব ওলাই দৌৰ মাৰিছে এইটো খুচিলা কথা কিনো বোলো ভিতৰত কি আহিছে আৰু এইটো খুচি এইটো জি হয় নহয় এইটো হয় নাই হয় নহয় আৰু খোলা হয় আৰে ভিতৰত সোমাই গ'ল গোটেই কেইটা কালাৰ ৰবা এইটো কেনেকে জানো কেনেকে খোলা নাজানো দেই এইটো খুলিব পাৰি ন কিবা ওপৰত যায় কেলে ইমান জলদি এইটো উঠাবলৈ ৰবা মই খুলি দিছো না ৰখা না এইটো তল আৰু লাগি আছে এইটো এনেকা হয় বিনকা হয় ৰবা আৰু এটা হয় নেকি
তুমি একো নাখাও এতিয়া এইটো অনলাইনত চাইছে আকৌ নাই নাই লাগি গ'ল মই ইমান ক'লো তুমি নেদেখাবা সেইটো তাতে পোৱা নাই হ'ল ঠিকে আছে বেটি এইটো ভাইটিক মাতা যোৱা এইটো এতিয়া থৈ দিওঁ দেই বনিছেনে কি বনিলে টেষ্ট কৰিবলৈ আহিছোঁ আকৌ কি বনালা হৈ গ'ল নেকি বা অলপ পনীৰ হৈ গ'ল কেইটা বজাৰ পৰা বনাই আছে হয় বাপৰে চালাড চব এইফালে ওপৰত গৈ অকণমান খবৰ লৈ আহিলোঁ বোলো খানা ৰেডি হ'ল নাই এইফালে পূৰা ৰেডি হৈ গ'ল আৰু বেটিৰো কেক কটা টাইম হৈ গ'ল সেইকাৰণে বোলো মই মমকেইডাল লগাই দিওঁ আৰু চাওকচোন ইমান ধুনীয়া লাগিছে নহয় কেকটো গোটেইটো বাৰ্বি কেক আৰু মানে তাইৰ ফ্ৰকটোৰ লগতো ইমান ধুনীয়াকৈ মিলি গৈছে আৰু এইফালে বেটিৰ মানে স্কুল ফ্ৰেণ্ড গোটেইকেইজনী আৰু আমাৰ বেটাক আচলতে মানে স্কুল ফ্ৰেণ্ড পাই পাত্তা দিয়া নাই যে সেইকাৰণে বেটাৰ খং আৰু বেটাই সেইকাৰণে কেক কাটোতে ওচৰলৈ নাহিলে কি ক'ব আৰু ল'ৰা পেচ পাতিবও জনা হ'ল আজিকালি আৰু এইফালে কেক কাটিবৰ সময়ত এইফালে মাক দেউতাকৰ লগত বেটিয়ে কেকো কাটিলে আৰু মানে ছোৱালীৰো মানে ৰখিবলৈ ধৈৰ্যই নাই কেকটো কাটিছে আৰু পলাই গুচি গৈছে মানে লগৰখিনিৰ লগত তাইক খেলিব লাগে আৰু আমাৰ বেটাই পিছে মানে বিচনাত শুইহে থাকিলে কাৰণ বেটা নাহে বায়েকে আচলতে পাত্তা নিদিলে যে সেইকাৰণে মানে সি এতিয়া উঠি মানে আহিবই বিচৰা নাই তাৰ মাজতে ময়ো অকণমান কেক বেটিক খুৱাই দিলোঁ বোলো 5 বছৰ হ'লেই ছোৱালীজনী চাওঁতে সেইদিনাখন জন্ম হৈছিলেহে আমাৰ বেটাও পিছে আগষ্ট মাহৰ 24 তাৰিখে 5 বছৰ হৈ যাব দুইটাৰে মানে এজ ডিফাৰেঞ্চ মাত্ৰ 8 মাহৰ আৰু 8 মাহৰ ডাঙৰ সৰুৰ মাজতে ইহঁতি দুটা আৰু এতিয়া ইমান ডাঙৰ হৈ গ'ল আৰু এইফালে খাবলৈ আহি গ'লোঁ এইফালে আজি আছিলে খানাত পোলাও হাজবেণ্ডে মই বহিছোঁ আৰু মানে বেটাক ফাৰ্ষ্টে খুৱাই ল'লোঁ তাৰপিছত এইফালে ব্ৰকলি ভাজি দিছে ব্ৰকলি কয় নে বকলি কয় মিক্স ভাজি ইমান টেষ্টি হৈছিলে নহয় ভাজিখিনি আৰু এনেকৈ খাই বৈ আমিও ঘৰলৈ যামগৈ আৰু কাইলৈ যিহেতু মেজি মানে জ্বলাব লাগিব হাজবেণ্ডে পিছে ওপৰত বনাই থৈ আহিছে দেই আৰু এইফালে চালাড আছিলে আইটেম পিছে কেইবাটাও আছিলে এইফালে চানা দাইলো আছিলে পনীৰো আছিলে খাই বৈ পেট ফুল কৰি আমিও ঘৰলৈ গৈ থাকোঁ আৰু এতিয়া কি এইটো হৈ গৈছে যোৱা মাঘ বিহু অৰ্থাৎ মেজি জ্বলোৱাৰ দিনাখনৰ ভিডিঅ' আৰু আগদিনাখন যিহেতু বাৰ্থডে খাই আহিলোঁ আৰু ভিডিঅ' কৰা নহ'ল আৰু ৰাতিপুৱা এইফালে শুই উঠোতে 9টাই বাজিলে 9টা বজালৈকে চিঞৰি বাপেক পুতেকক উঠালোঁ আৰু যিহেতু ঠাণ্ডা বতৰ উঠিবলৈ মনেই নকৰে আৰু উঠি মেলি গা পা ধুই দুইটা বাপেক পুতেকে ধুতি পিন্ধি ল'লে আৰু বেটাক ৰেডিমেড ধুতি আৰু কুৰ্তা পিন্ধাই দিলোঁ লগতে গামোচা হাজবেণ্ডেও পিছে ধুতি পিন্ধিব নাজানে দেই কোনোমতে পিন্ধিছে আৰু তাৰপিছতে এনেকৈ বাপেকে আৰু পুতেকে মেজি জ্বলাবলৈ ল'লে যিহেতু আমাৰ মানে মাটি বা চোতাল বুলিবলৈ একো নায়েই সেয়েহে আমি চাদৰ ওপৰতে এনেকৈ জ্বলাবলগীয়া হৈছে আৰু চাদত যিহেতু ডাইৰেক্ট তাপটো দিব নোৱাৰে সেইকাৰণে হাজবেণ্ড আৰু দেউতাই মিলি পিনে এনেকৈ তক্তা পোষ্ট কিবাকিবি ইটা চিটা দি মেলি অকণমান ওখ কৰি পিনে মেজিটো এনেকৈ বনালে আৰু সৰুৰে পৰা অৱশ্যে আমি এনেকৈয়ে সৰুকৈ মেজি এটা জ্বলাই সেৱা কৰোঁ আৰু সেইটোৱে আমি দেখি আহিছোঁ মানে যেনেকৈ কৰোঁ আৰু তেনেকৈ বেটাকো দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ বেটাইও ডাঙৰ হৈ পিনে এচব কৰিব যিহেতু লাগিব গাঁৱৰ পৰিৱেশত হোৱা হ'লে আৰু কিবাকিবি ঢেৰ নিয়ম দেখিলেহেঁতেন আমিয়ে পিছে দেখি পোৱা নাই যিহেতু সৰুৰে পৰা মানে তেনেকৈ ক'তো যোৱা হোৱা নাই ঘৰতে এনেকৈ নিয়মটো কৰোঁ আৰু বেটাকো সেয়া দেখাইছোঁ আৰু চাওকচোন ইমান ধুনীয়াকৈ ল'ৰাটোৱে তললৈ মূৰ কৰি মানে সেৱা কৰিছে আৰু এতিয়া আমি সকলোৱে মিলি চাহ খাম চাহ তাহ খাই বৈ ভাবিছোঁ অকণমান ওলাই যাম ক'ত ওলাই যাম ভাবিয়ে পোৱা নাছিলোঁ প্ৰথমতে পিছত আমি ডিচিশ্যন ল'লোঁ যে আমি যাম সোণাৰী চাফৰাইলে আমাৰ জেঠাইহঁতৰ ঘৰলৈ যিহেতু গাঁৱৰ পৰিৱেশত গৈ ভাল লাগে কিন্তু হাজবেণ্ডৰ কামৰ লগত টাইম নিমিলে সেইকাৰণে মানে জাষ্ট আমি চাহ তাহ খাওঁতে মেলোঁতে আমাৰ আচলতে 10:30 বাজিলে ঘৰৰ পৰা ওলাই যাওঁতে 11টা বাজিলে আৰু এইফালে চাওকচোন বেটাক তিলৰ পিঠা খাবলৈ দিছিলোঁ তিল পিঠা খাই লৈ সি মুখৰ পৰা উলিয়াই দিছে আৰু এয়া আমাৰ চাহ মানে পিঠা এয়াই আৰু চাহ তাহ খাই লৈ এইফালে আমিও পাই গ'লোঁ সি জেঠাইহঁতৰ ঘৰলৈ আৰু এইফালে বেটাক ধুতি পিন্ধাই লৈ আৰু এয়া দেখিলেনে মোৰ মেখেলা চাদৰ পিন্ধি অহাৰ কাৰণে মানে মুনুকনে হাঁহিছে এয়া হৈছিলে মুনুকন মোৰ বাৰ ছোৱালী আৰু তাৰপিছতে আমি চাহ তাহ খালোঁ চাহ মানে কি আৰু এতিয়াতো চবৰে ঘৰে ঘৰে পিঠাই আৰু পিঠা পনা খাই মেলি মুনুকনে ক'লে বোলে এয়া মানে মোৰ বাৰ ঘৰলৈ আহি আছোঁ বৰ্তমান জেঠাইহঁতৰ ঘৰৰ পৰা তাই ক'লে বোলে মই ভাত বনাওঁ আপুনি যাওক আমাৰ ঘৰৰ পৰা আহকগৈ আৰু এইফালে আমি মানে গাড়ীৰ পৰা নামো মানে বেটা গৈ পিনে পালেগৈ সি মানে এতিয়া পূৰা চিনি পোৱা হৈ গৈছে ঘৰবোৰ আৰু তাকে আহি মানে তাক
চিঞৰি আছোঁ যে তুমি অকলে অকলে গুচি আহিছা, কোনোবাই ধৰি লৈ যাব যদি। আৰু তেওঁলোকেও মানে ভাবিছে যে কোন আহিছে, আৰু মই যিহেতু মেখেলা চাদৰ প্ৰায় নিপিন্ধোৱে ন, অকেজনেলিহে পিন্ধা হয়, সেইকাৰণে মানে মোক মেখেলা চাদৰ পিন্ধি চব আচৰিত হৈ গৈছে। সেইকাৰণে মুনুখনেও হাঁহিছে, আকৌ চাবচোন মোক মানে বায়েও কওঁ বাহ ধুনীয়া লাগিছে আজি মেখেলা চাদৰ যে বুলি কৈছে। আৰু বিহু বতৰ যিহেতু মেখেলা চাদৰযোৰ পিন্ধি গ'লে ভালো লাগে, কিন্তু মানে কি মই ভালকৈ ভিডিঅ' তোলা নহ'ল, যিহেতু হাজবেণ্ডে আৰু ক'ত ভিডিঅ' কৰি দিব মোক, সেইকাৰণে। আৰু এইফালে আহি পিনে বাক মাতিছোঁ। সেইকাৰণে মিঠাই লৈ আহিছোঁ। বা আজিকালি একদম বেইন চেইন ধুনীয়া লাগিছে। ঝটকা দিছে নাই? বিহু নহয় নি? ভাল লাগিছে নি? ধুনীয়া লাগিছে। বাহঁতৰ ঘৰৰ পৰাও আহি পালোহি, চাহ তাহ খাই গুচি আহিলোঁ। বায়ে ভাত খাব কৈছিলে, কিন্তু ক'তনো খোৱা হ'ব, যিহেতু মুনুকনে বনাই আছিলে, বোলো তাতে খাই ল'মগৈ। আৰু আমাৰ ভাত খাওঁতে খাওঁতে বাজিলে 3:30, সেয়েহে ভিডিঅ' কৰা নহ'ল। আৰু একদম স্পেচিয়েল খানা আছিলে দেই, গাহৰি লগতে লোকেল চিকেন, ভাত, দাইল, চালাড, কিবাকিবি ঢেৰ। আৰু খাওঁতে যিহেতু দেৰি হৈ গ'ল, সেইকাৰণে মানে ভিডিঅ' নকৰিলোঁ। আৰু এইফালে এতিয়া মই বইল কৰি আছোঁ গাহৰি মাংস, এইখিনি পুৰা যাব। আৰু এইফালে জেঠুৱে মানে খৰিকাৰ ব্যৱস্থা কৰি আছে পুৰিবৰ কাৰণে। আৰু এইফালে আমাৰ লগতে জেঠাইও আছে, ইনষ্ট্ৰাকশ্যন দি আছে, এইটো কৰ সেইটো কৰ। আৰু এইফালে মানে গাহৰি পুৰি খাম বুলি ভাবোঁতে বাজিলে 7টা। যিহেতু আমি ঘৰলৈ ঘূৰি যাব লাগিব, সেয়েহে বোলো পটাপট বনাই লওঁ। আৰু মুনুকনে কৈছে বোলে ৰাতি ভাতটো খায়ে যাব, সেয়ে তাই পটাপট ভাতৰো যোগাৰ কৰিলে। আৰু আমাক ৰাতি 8টা বজাত ভাত খুৱাই পঠিয়াইছে। 3:30 বজাত দিনৰ ভাত আৰু 8টা বজাত ৰাতিৰ ভাত। আৰু এইখিনি খাই বৈ এয়া পোৰা মাংসও খালোঁ, তাৰপিছত আহি ঘৰ পালোহি। আৰু বিহুৰ দিনটো এনেকৈ আমাৰ গ'ল।